ঐ আজি যে ঘৰত বহুত গালি শুনিছোঁ গম পাওঁ। গোটেই দিনটো গালিয়ে শুনি থাকোঁ ঘৰত থাকিলে। মোৰো ছেম প্ৰব্লেম বন্ধু। ঘৰত থাকিলে অকল গালি শুনি থাকোঁ। ডাঙৰ হ'লে কি কৰিবি, বিয়া বাৰু পাতি কেনেকৈ ঘৰ চলাবি, আমাক কেনেকৈ খোৱাবি, পইচা কেনেকৈ ঘটিবি, ভালকৈ পঢ়, চাকৰি কৰ, এই মাথা খাই দিয়ে ঐ বন্ধু। ঠিক কৈছে ৰে, কিবা এটা ভাব। তাকে কেতিয়াবা ভাবোঁ মই মানুহ হোৱাতকৈ কুকুৰ হোৱাই ভাল আছিলে। না ৱাইফৰ টেনশ্যন, না পঢ়া শুনাৰ টেনশ্যন, না গাৰ্লফ্ৰেণ্ডৰ টেনশ্যন, না ঘৰৰ টেনশ্যন, না পইচা কমোৱা টেনশ্যন, না আলৰ বালৰ টেনশ্যন। ৰাস্তাত যাকে পোৱা বজাই যোৱা। ৰাস্তাত যাকে পোৱা তাকে বজাই যোৱা মানে কোনটো কথা কৈছা? আৰে ৰাস্তাত মানুহক কামোৰা কথাটো কৈছোঁ। কিন্তু মানুহবোৰে আকৌ কুকুৰৰ সুখ দেখিব নোৱাৰে অ'। সেইটো কাৰণেও মোৰ কুকুৰ হ'বলৈ ভয় লাগে। অঁ ৰে, বৰ বেয়া জেগাত লাঠি মাৰি দিয়ে। ঠিক কৈছ ৰে, বৰ বেয়া জেগাত লাঠি মাৰি দিয়ে। এইটো ভাঙিলেতো খতম আৰু। এই যে ধনী ধনী মানুহক কুকুৰবোৰে যে আৰামত চকীত বহি বহি খায়, মই তেনেকুৱা হ'ব বিচাৰোঁ। আৰামত খাওঁ, আৰামত শুম। মই সেইটো কুকুৰ নহওঁ, মই হ'লে ৰাস্তাৰ কুকুৰটো হ'ম। ৰাস্তাত যাকে পাওঁ বজাব পাৰিম। কি বজাবি কি বজাবি? যিটো এতিয়া বজাবলৈ পোৱা নাই।